প্ৰথমবাৰ বাবে ১০০ জোপাত অমিতা খেতি কৰি পালোঁ ৪০,০০০ টকা। আৰু আপোনালোকৰ ঘৰত যদি ওখ চানেকীয়া পানী য'ত জমা নহয় তাত আপোনালোকে এই অমিতা খেতি ৰোপণ কৰক, নিশ্চয় আপোনালোকে ৪০ৰ পৰা ৫০,০০০ টকা উপাৰ্জন কৰিব পাৰিব। আৰু মোৰ ইয়াত আছে মাত্ৰ ১০০ জোপা আৰু মই যোৱাবাৰকে টাৰ্গেট লৈছোঁ ২০০ জোপা। ১০০ জোপা কভাৰ কৰিব পাৰিছোঁ যদি নিশ্চয় পাৰিম ২০০ জোপা। আৰু ২০০ জোপাত মোৰ টাৰ্গেট লৈছোঁ মই ১,০০,০০০ টকা অমিতাৰ খেতিৰ পৰা উপাৰ্জন কৰিম বুলি। কিন্তু আপোনালোকৰ প্ৰডাকশ্যনৰ ওপৰত কথা, গছজোপাত যদি আপোনাৰ প্ৰডাকশ্যন নহয় তেতিয়া আপোনালোকৰ ২০,০০০ৰ পৰা ৩০,০০০ নাপাব, কিন্তু প্ৰডাকশ্যনৰ হোৱাৰ ওপৰত কথা। কিন্তু এইবাৰ মোৰ ভাল প্ৰডাকশ্যন হৈছিলে, পাইছোঁ এইবাৰ ১০০ জোপাত ৪০,০০০ টকা। আৰু টাৰ্গেট মোৰ নেক্সট বাৰ ২০০ জোপা লগাম, কিন্তু ১,০০,০০০ টকা টাৰ্গেট। যদি আপোনালোকৰ ঘৰত বাম মাটি আছে, ৰেড লেডি স্বপ্না জাতৰ অমিতা খেতি ৰোপণ কৰক। আৰু আপোনালোকৰ প্ৰডাকশ্যন যদি হয় তেতিয়া নিশ্চয় আপোনালোকে ৩০ৰ পৰা ৪০,০০০ টকা উপাৰ্জন কৰিব পাৰিব। আৰু মই ইয়াত কোনো হাল মাৰি লোৱা নাই, হ'লে ধুনীয়াকৈ গাঁত খান্দি পিনে মই অমিতা ৰোপণ কৰিছিলোঁ পুলি। আৰু এয়াই মোৰ প্ৰথমবাৰ অমিতাৰ খেতি, কিন্তু এইবাৰ মই বহুত অমিতাৰ পৰা স্বাৱলম্বী হৈছোঁ। আৰু নেক্সট বাৰ মই নিশ্চয় অমিতাৰ খেতিৰ পৰা ১,০০,০০০ টকা উপাৰ্জন পাৰিম। আৰু আপোনালোকে কিয় নোৱাৰিব।